Hello viewers. So যোৱা ক্লাছত আমি কি কৰিছিলো ট্ৰিগোনোমেট্ৰিৰ যিবিলাক কমপ্লিমেন্টাৰী এংগল আছিল সেইবিলাকৰ অনুপাত নিৰ্ণয় কৰিছিলো তো কমপ্লিমেন্টাৰী এংগলৰ অনুপাত নিৰ্ণয় কৰিবলৈ আমি বস্তুখিনি ডেৰাইভ কৰিছিলো তাৰ পিছত আমি কি কৰিছিলো সুপাৰ হেক্সাগনৰ সহায়ত কেনেকৈ মনত ৰাখিব পাৰি তাকো দেখাইছিলো সো আজি আমি কি কৰিম আমাৰ এই যে কমপ্লিমেন্টাৰী এংগলৰ লগত জড়িত তিনিটা মানে এক্সাম্পল মই আজি সমাধান কৰিম সো আমি পুনে পুনে আগবাঢ়িছো আমি এক্সাম্পল খিনি লৈছো তো প্ৰথমতে আমি আহিছো এক্সাম্পল 9 এক্সাম্পল 9 তো ভিউয়ার্স মই ক'ব বিচাৰো যে যদি এক্সাম্পল খিনি তোমালোকে খুব ধুনিয়াকে মনোযোগ দিয়া তেনেহলে নিশ্চয় তোমালোকৰ কি নহব এই এক্সাৰসাইজত যিখিনি অংক আছে সেইখিনি কোনো ধৰণৰ প্ৰবলেম নহব এক্সাৰসাইজৰ অংকখিনি আৰু এই এক্সাম্পলৰ অংকখিনি সেম যেহেতুকে গতিকে মই এক্সাৰসাইজত আৰু না যাও এক্সাম্পলৰ অংকখিনি কৰাৰ পিছত তোমালোকে হোমৱৰ্ক হিচাপে ঘৰত কৰিবা এক্সাৰসাইজৰ অংকখিনি চাও সো এক্সাম্পল 9 ত কৈছে চোৱা যে 1065 আৰু ডিভাইডেড বাই 1065 divided by cot 25 or মান নির্ণয় করা প্রশ্নটো হইছে 1065 by cot 25 or মান নির্ণয় করা তো আমি কি কৰিম কৈছো ইয়াৰ আগতে যি আমি কমপ্লিমেন্টাৰী এংগলৰ ৰেশিও যিখিনি পাইছিলো সেই কমপ্লিমেন্টাৰী এংগলৰ ৰেশিওখিনি ইউজ কৰি মান নির্ণয় কৰিম ইয়াৰ আমি চাও তো ইয়াক যেতিয়া সলভ কৰিম আমি সলিউশন চাও 1065 ইয়াত আমি কি কৰিম 1065 cot 25 so dear students ইয়াত এটা কথা তোমালোকে জানিব লাগিব যে ইয়াত ওপৰত এটা বস্তু আছে তলত এটা বস্তু আছে যদি এনেকুৱা ধৰণৰ অংক থাকে বা প্লাস মাইনাস ইয়াত হৰণ হৈ আছে প্লাস মাইনাস যেতিয়া থাকিব তেতিয়াও এটা বস্তু মনত ৰাখিবা কমপ্লিমেন্টাৰী এংগলৰ ৰেশিওখিনি যেতিয়া আমি ইউজ কৰিম ইয়াত তেতিয়া তুমি এইটোতো ৰেশিওটো প্ৰয়োগ কৰিব পাৰা হাই ফৰ্মুলাটো যি ফৰ্মুলাখিনি আমি পাইছিলো কমপ্লিমেন্টাৰী এংগলত এইটোতো প্ৰয়োগ কৰিব পাৰা এইটোতো প্ৰয়োগ কৰিব পাৰা কিন্তু দুটাত প্ৰয়োগ কৰিব নোৱাৰা কাৰণ দুটাত প্ৰয়োগ কৰিলে পিছত আকৌ হেইটো ফৰ্মতেই আমি পাই যাম মান নাপাও গতিকে আমি কি কৰিম হয় এইটোত আমি ফৰ্মুলাটো ইউজ কৰিম নহয় এইটোত আমি ফৰ্মুলাটো ইউজ কৰিম যিকোনো এটাত ইউজ কৰিম আমি সো মই বাৰু ওপৰটোত কৰিছো 1065 ক সো sorry 1065 ক আমি কি লিখিব পাৰো 90 minus এসা 90 ৰ পৰা কিমান বাদ দিলে 65 আহিব 25 আৰু হদাই এইটোৰ লগত সমানেই হ'ব এইটো জানি ৰাখিবা 25 ডিভাইডেড বাই মই এটা চেঞ্জ কৰিম বুলি কৈছিলো দে এইটো কিন্তু চেঞ্জ কৰিব নোৱাৰা cot 25 এইবাৰ চোৱা 1090 minus থিটা আমি কি পাইছিলো যোৱা ক্লাছত কমপ্লিমেন্টাৰী এংগলৰ ৰেশিও 1090 minus থিটা হেক্সাগনত দেখাইছিলো ইয়াত আছিল কি sin cos 10 cot ইয়াত কি আছিল sec cosec সুপার হেক্সাগনত দেখাইছিল 1090 minus থিটা ইকুয়াল কি হ'ব cot থিটা সো আমি লিখিম cot 90 minus থিটা থিটাৰ মান 25 cot 25 divided by তলত cot 25 আছে সো এবাৰ সা cot 25 কাটা যাওয়ার পিছত থাকিব কিমান 1 সো আমি মান পাই গৈছো কিমান পাম আমি মান 1 পাম তো এটু গল एग्जांपल 9 ইয়াৰ পিছত চাও আমি কি কৰিম एग्जांपल 10 ত আহিছো ইয়া পৰৱৰ্তী एग्जांपल টো একে সেম ফৰ্মুলা ইউজ কৰিম আমি एग्जांपल 10 তো ইয়াৰ আগত এটা কথা জানি ৰাখিবা एग्जांपल 10 টো 10 ৰ নিচিনাই আৰু কেইটামান অংক এক্সাৰসাইজত আছে মই অংক কেইটা দেখাই দিছো এইখিনি কিন্তু তোমালোকে एग्जांपल 10 টো চাই কৰিবা তো এক্সাৰসাইজত দিছে চোৱা 8 point exercise 8.4 8.4 ত চোৱা question number 3 example 10 ৰ হৈতে একে কোন কেটা প্ৰশ্ন আছে চোৱা question number 3 তাৰ পিছত question number 5 তাৰ পিছত question number 8 1 2 3 4 8 ৰ চাৰিটা
এক্সাম্পল 10ৰ সৈতে একে তাৰ উপৰিও কুৱেশ্যন নাম্বাৰ 3 কুৱেশ্যন নাম্বাৰ 5 এইখিনি এক্সাম্পল 10ৰ সৈতে সেম গতিকে তোমালোকে এক্সাম্পল 10 চাবা আৰু এই অংকখিনি সমাধান কৰিবা তো যিয়ে নহওক 10টো আমি কৰিছোঁ প্ৰশ্নত কৈছিল আমাক চাওঁ এক্সাম্পল 10ত যদি sin thrice ইকুৱেল cos a minus 26 যদি sin twice a equal cos a minus 26 তেন্তে আমি a আৰু তেন্তে আমি ইয়াৰ ভ্যালু ওলাব লাগে চোৱা যদি sin thrice a সৰি twice a নহয় thrice a দিয়া আছে যদি sin thrice a equal cos a minus 26 তেন্তে আমি কি কৰিব লাগে a উলিয়াব লাগে চোৱা এইটো এনেকুৱা ধৰণৰ অংকখিনি আমি কি সিস্টেমত কৰিম একেই কৈছে কমপ্লিমেন্টাৰী এংগলৰ ৰেশিওখিনি ইউজ কৰিম আমি ইয়াতো চোৱা দিয়া আছে কি দিয়া আছে sin thrice a equal cos a minus 26 এইবাৰ তুমি এক কাম কৰিব লাগিব sin thrice a টো ফৰ্মুলাত ল'ব লাগিব এটো কি কৰিব লাগিব আমি কমপ্লিমেন্টাৰী এংগলৰ ৰেশিওত যিখিনি ফৰ্মুলা পাইছো তাত ল'ব লাগিব অৰ্থাৎ sin thrice a আমি কি লিখিব পাৰি sin thrice a টো cos 90 minus thrice a চাওচোন cos 90 minus thrice a equal sin a হ'ব অৰ্থাৎ ইয়াত thrice a আছে আমি cos 90 minus thrice a লিখিব পাৰো equal cos a minus 26 তো তোমাৰ টাৰ্গেট হ'ব লাগিব এই ক্ষেত্ৰত চাৱা এই অনুপাতটো একে হ'ব লাগিব সেম হ'ব লাগিব হেতু হ'ব লাগিব টাৰ্গেট সো আমি ইয়াত sin thrice a equal cos a minus 26 আছে আমি sin thrice a টোক আমি cosত প্ৰকাশ কৰিব লাগিব তো এইবাৰ চাৱা ইয়াত যদি আমি কওঁ সমান চিনৰ এইফালে একে বস্তু cos অনুপাতখিনি যদি আমি এৰি দিওঁ তেতিয়াহলে কি থাকিব চাৱা 90 minus thrice a equal a minus 26 এইবাৰ আমি কি কৰিম minus thrice a এইফালে আছে থাক এইটো a এইফালে আহিলে আকৌ minus a হৈ যাব equal হিফালে minus 26 আছে 90 টো হিফালে গলে কি হ'ব minus এইবাৰ চাৱা minus 4 a equal 26 আৰু 90 কিমান হ'ব 26 আৰু 90 minus 116 তো এবাৰ মাইনাস 2 ফালে আছে সা গতিকে মাইনাস ক্যান্সেল a equal কিমান পাম আমি 4 116 ত কেইবাৰ যাব 4 11 যা দুইবাৰ 11 যা দুইবাৰ বাকি থাকিল কিমান 4 2 8 3 36 4 9 বাৰ 29 এর মান কিমান পালো আমি এর মান পালো 29 ডিগ্ৰী সো এখানে আছিল এক্সাম্পল 10 ইয়াৰ আগতে কিন্তু মই অনুশীলনীৰ কোন কেইটা অংক এক্সাম্পল 10 ৰ লগত ৰিলেটেড হৈ আছে দেখাই দিছো সেইখিনি তোমালোকে কৰিবা সো ইয়াৰ লগত আমি এইবাৰ আহিম এক্সাম্পল 11 টো এক্সাম্পল 11 ত কি কৈছে চোৱা cot 85 plus cos 75 cot 85 plus cos 75 75 0 degree আৰু 0 degree আৰু 45 degree কোণৰ 45 degree কোণৰ অনুপাতত প্ৰকাশ কৰা অনুপাতত প্ৰকাশ কৰা সো এটা বস্তু লক্ষ্য কৰিবা আমি যেনেকে এক্সাম্পল 10 কৰোতে কি কৈছিলো যে ইয়াৰ লগত ৰিলেটেড অনুশীলনীৰ অংকবিলাক দেখাই দিছিল ঠিক এইবাৰ এক্সাম্পল 11 আৰু অনুশীলনীত সেম অংক এটা আছে সেই নাম্বাৰটো মই কৈ দিছো তোমালোকে এইটো চাই এক্সাম্পল এই এক্সাৰসাইজৰ অংকটো কৰিবা তো এক্সাম্পল 11 আৰু এক্সাৰসাইজ কোৱেশ্চন নাম্বাৰ 7 এক্সাম্পল 11 আৰু এক্সাৰসাইজৰ কোৱেশ্চন নাম্বাৰ 7 টো সেম কোনো পৰিৱৰ্তন নাই তুমি কি কৰিব লাগিব এইটো মই কৰি আছো এক্সাম্পল 11
এইটো চাই চাই তুমি এক্সাৰচাইজৰ 7 নম্বৰটো কৰিব লাগিব ঠিক আছে তো চোৱা আমি সলিউশন কেনেকৈ কৰিম ইয়াত কি দিয়া আছে cot 85 প্লাস cos 75 so আমাক প্ৰশ্নত কৈছে এই যে cot 85 আছে এংগলটো কি 45 ৰ ওপৰত আছে 75 আছে cos 75 এংগলটো কি 45 ৰ ওপৰত আছে আমাৰ কাম হৈছে আমি কি কৰিম ইয়াক 0 আৰু 15 ডিগ্ৰী এই 45 ডিগ্ৰী মাজত আনিম অৰ্থাৎ 45 তকৈ ওপৰত হ'ব নোৱাৰিব 0 তকৈ তলত হ'ব নোৱাৰিব সো এইটো আমি কি কৰি আছো চোৱা অৰ্থাৎ আমি কমপ্লিমেন্টাৰী এংগলৰ ফৰ্মুলা ইউজ কৰিম cotক আমি চোৱাচোন cot 90 minus theta মানে কি আছিল tan cot আছিল cot 90 minus theta মানে tan theta সো আমি ইয়াক লিখিব পাৰো চোৱা cot 85 ক কি লিখিব পাৰো 90 minus 5 লিখিব পাৰি 85 ক cot 90 minus 5 লিখিব পাৰি ইয়াক প্লাস cos 75 ক আমি কি লিখিব পাৰো cos 90 minus 25 15 90 minus 15 হয় সো এইবাৰ চোৱা cot 90 minus theta মানে কি কৈছিলো tan theta অৰ্থাৎ tan 5 প্লাস cos 90 minus theta কি আছিল cos sin cosৰ অপোজিট sin আছিল গতিকে আমি লিখিম ইয়াত sin theta কিমান আছে 15 এইবাৰ চাওচোন এই অংকটো জিটো ফৰ্মত তিনিটা লাইনত হেক কৰিছে 85 আছিল 75 আছিল 5 ডিগ্ৰী and 15 ডিগ্ৰী আহিছে 5 and 15 to কি less than 45 হয় এইখিনি অংক এইটো তো এইটো চাই চাই তোমালোকে কি কৰিব লাগিব এক্সাৰসাইজৰ 7 নম্বৰ অংকটো কৰিব লাগিব ঠিক আছে বাৰু